কথাটো বুজা নাই যদি আমি প্ৰথম হ'ব বিচাৰো ফাৰ্ষ্ট হ'ব বিচাৰিলে অকলে অকলে গ'লে হ'ল আৰু যদি আমি সাকসেস হ'ব বিচাৰো জয় কৰিব বিচাৰো সফল হ'ব বিচাৰো তেতিয়াহলে সকলোৱে লগে ভাগে একেলগে যাব লাগিব আৰু সেই সপোনটো আছিল জুবিন গাৰ্গৰ সেই সপোনটো আছিল সৈয়দ সাদুল্লাহৰ গতিকে এই দুইগৰাকী আমাৰ মাজত নাই তেওঁলোকৰ আত্মা যতে আছে মই কামনা কৰিছো শান্তিৰে থাকক সুখেৰে থাকক আৰু তেওঁ যাতে আমাৰ মাজত হৃদয়ত থাকে এই কথাখিনি মই আকৌ অনুভৱ কৰিছো জুবিন গাৰ্গ বিশেষকৈ আমি সকলোৱে জানো যে আসলতে তেওঁ সুৰেৰে সমগ্ৰ বিশ্বখন জয় কৰিছে সুৰ যদি সত্য হয় সুৰ যদি সপোনৰ হয় তেতিয়াহ'লে সেই সুৰে মানুহৰ হৃদয়ক টুকুৰ মাৰিব পাৰে মানুহৰ হৃদয়ক স্পন্দন কৰি তুলিব পাৰে মানুহৰ হৃদয়ক জোকাৰি তুলিব পাৰে জুবিন গাৰ্গৰ সুৰ আছিল সত্য আৰু ঠিক তেনেকৈ সৈয়দ সাদুল্লাহৰ সুৰ আছিল সত্য আৰু দুজন শিল্পীৰ সত্য সুৰ থকাৰ বাবে আজি আমাৰ প্ৰত্যেকজনৰ হৃদয়ত আমাৰ প্ৰত্যেকজন মানুহৰ হৃদয়ত আজি স্পন্দন তুলিব পাৰিছে আমাক সেই স্পন্দনে তিনিখন মহাবিদ্যালয়ক আজি একত্ৰিত কৰাত এটা সুযোগ প্ৰদান কৰিছে আমি জুবিন গাৰ্গক যদি কওঁ এটা অকল কণ্ঠ তেতিয়াহ'লে কিন্তু ভুল হ'ব সৈয়দ সাদুল্লাহক যদি কওঁ কেৱল এটা কণ্ঠ আচলতে কণ্ঠ নহয় এটা শব্দ আৰু সেই শব্দই সমগ্ৰ বিশ্বত আজি বিপ্লৱলৈ ৰূপান্তৰিত কৰিছে বিপ্লৱ আন্দোলন এইটো গীতৰ যোগেদি সুৰৰ যোগেদি সমাজখনক ভাল পোৱাৰ যোগেদি মানুহক ভাল পোৱাৰ যোগেদি দেশখনক ভাল পোৱাৰ যোগেদি এটা বিপ্লৱৰ যিটো সূচনা কৰিলে সেই বিপ্লৱ হয়তো আমাৰ মাজত আমি যেতিয়ালৈকে থাকিম অসমীয়া মানুহ যেতিয়ালৈকে থাকিব ভাৰতবৰ্ষৰ মানুহ যেতিয়ালৈকে থাকিব পৃথিৱীৰ মানুহ যেতিয়ালৈকে থাকিব জুবিন গাৰ্গৰ নাম মানুহৰ হৃদয়ত সদায় অনুৰণিত হৈ থাকিব মনত থাকিব স্মৃতি হৈ থাকিব